গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছো। আজি সোনকালে উঠিছিলো তথাপিও মানে ভিডিঅ' কৰা নহল, যিহেতু সদায় বনাই নাথাকো। ঘপককে মনত পৰিল মিনি ব্লগচোন আজি বনোৱা নাই। তাৰপিছত আৰম্ভণি কৰিলো। ৰুমৰ গোটেইখিনি কাম কৰা হ'ল, গা পা ধুই ৰেডি হয় ধূপ চাকি দিলো। ধূপ চাকি দিয়াৰ পিছত এতিয়া একো বনোৱা হোৱা নাই বাৰু দেই। এতিয়া আপোনাৰ সময় হৈছে 8:30 বাজি পাৰ হ'ল আৰু। তাৰপিছত গোটেই কামখিনি যিহেতু কৰিলো, আপোনালোকক দেখুৱাব নোৱাৰিলো আৰম্ভণিৰ পৰা। আৰু এতিয়ালৈকে একো খোৱা নাই বাৰু। ৰাতিপুৱাতে যি পানী খালো সেয়াই। ভাবিছো আজি ভাত বনাও, আৰু ভাতৰনো কি দেখাওঁ আপোনালোকক। তথাপিও কি তৰকাৰী বনাওঁ, কেনেকে বনাওঁ সেইখিনি দেখুৱাম। আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব মোৰ মিনি ব্লগটো চাই কেনেকে পালে, কাৰণ মই নাজানো আৰু নতুনকে আৰম্ভণি কৰিছো। যদি আপোনালোকে মৰম দিয়ে মোক আৰু যদি কমেণ্টত জনায়, মানে কমেণ্টত যদি কয় আপোনালোকে ভাল লাগিছে বা আৰু বনাব, তেতিয়া মই আপোনালোকৰ কাৰণে সদায় এটা এটা শ্বৰ্টকে মিনি ব্লগ দিবলৈ চেষ্টা কৰিম। লেচেৰা আছিলে, তাকে অকণ কাটি দিছো আলুৰ লগত। লেচেৰা আৰু আলু একে ভাবিছো ভাজি বনাই দিওঁ আৰু দাইল অকণ বনাম আৰু ভাত। মানে আগতীয়াকে কাটি থৈছিলো দেই। কাটি লোৱাৰ পিছতহে মোৰ মনত পৰিছে বোলে মিনি ব্লগ এটা ষ্টাৰ্ট কৰো। থৈ ললো, এতিয়া বনাওগে। প্ৰথমতে তৰকাৰীটো বনাই লওঁ, তাৰপিছত ভাত বনাম আৰু একেবাৰে লাষ্টতে মানে শেষত আৰু দাইল বনাম। গেছটো অন কৰি বহাই দিওঁ আৰু দেৰি নকৰো। এতিয়া মই মিনি ব্লগ আৰম্ভ কৰিছো, মানে বনাই খোৱালৈকে হৈছে আৰু বৰকেইটা বাজে ঠিক নাই। তৰকাৰী বনোৱাটো কিনো দেখাম আৰু আপোনালোকক। হয়, চবেই জানেই ন, তেল দিব লাগে, পিঁয়াজ দিব লাগে, জলকীয়া দিব লাগে। সেই একেখিনি বস্তুকে সদায় আমি দিওঁ, খাওঁ, বনাওঁ মেলো ন। একে বনাই মেলি মই শেষত দেখুৱাম আৰু কেনেকে বনালো। জলকীয়া পিঁয়াজখিনি বাৰু কৰিলে মানুহ অকলে কুকাৰ দেখিছেনে, ধোৱা হৈ গ'ল ভাবচোন। বনাই থকাৰ মাজতে পুতুককে মনত পৰি চাৰ্টিফিকেট 3খনমান মানে বাইপষ্ট পঠাবলগীয়া আছিল, কেইখনমান। তাকে চিগনেচাৰ কৰি দি থওঁ আৰু পোষ্ট অফিচত দি থৈ আহিব লাগিবগে। যোৱা কেইদিনমান আগতে কেইগৰাকীমান মহিলাই ধূপকাঠি বিজনেছৰ ওপৰত প্ৰশিক্ষণ লৈছিলে অনলাইন। আৰু তেওঁলোকক মই চাৰ্টিফিকেটটো থাকি গৈছিলে, দিব লগা আছিলে সেইখিনি। তাকে আজি চিগনেচাৰ কৰি ভাবিছো বাইপষ্ট পঠাই যে তেওঁলোকে ৰিচিভ কৰি ল'ব। আৰু যদি আপোনালোকেও বিচাৰে বোলে ব্যৱসায় আৰম্ভণি কৰোঁ, আপোনালোকে আগৰবাতি, ফেনাইল আৰু আপোনালোকে অনলাইন প্ৰশিক্ষণ ল'ব পাৰিব। চব্জিখিনি হ'ল, যিহেতু অকলে মানুহ অকণমান বনালেও মোৰ 2 টাইম হৈ যায় আৰু অকণকে খাওঁ ন। এনেকৈ দাইল মানে বনোৱাৰ আগতে এনেকৈ তিয়াই থোৱাৰ পিছত বনাই। কমেণ্ট কৰিব দেই। নহৰু, জলকীয়া আৰু হালধি দিলে হ'ল। ফাইনেলি ভাতকেইটা হ'ল। এতিয়া দালি বনাব লাগিবগে। তাৰ আগত মই ভাজিখিনি খালি কৰি লওঁ আৰু, কাৰণ কেৰাহীতে মই বনাম ন দালিখিনি। নহৰুখিনি যাতে অকণ ফ্ৰাই হয় ধুনীয়াকৈ, তাৰ কাৰণে অকণমান তেল দিলোঁ মই কেৰাহীটোত। হালধি অকণ দি দিওঁ। আৰু দালিখিনি হওঁতে বাৰু অকণ টাইম লাগিব, যিহেতু কেৰাহীত বনাই থকা হৈ আছে। কাৰেণ্টটো নাই, কেতিয়াবা আহে। এতিয়া দালিখিনি হ'বলৈও টাইম লাগিব যিহেতু, গতিকে এইখিনি হৈ লওক আৰু একেবাৰে খোৱাৰ যোগাৰখিনি কৰোঁ আৰু আপোনালোকক লগ পাইছোঁ। নেমু শেষ হৈছে, নেমু নাই। এতিয়া ৰেডি হ'ল, এতিয়া খাওঁ আৰু।